গোটেই MBBS দিনত গাঁৱৰ ঘৰতে ওলাই যায়, হয়নে নহয়? সেই পৃথিৱীৰ আমুক কৰা তামুক কৰা আৰু যাই হওক। এতিয়া যেতিয়া উপদেশ দিবলৈ গ'ল অজামিলত, তেতিয়া গ'ল তোমালোকক ভিক্ষা দিব লগা আছিল, ভিক্ষা দিলে, আকৌ কিহৰ উপদেশ দিবলৈ আহিছে? তেতিয়া তেওঁলোকে বুজি পালে এইজনৰ কথা কৈতো লাভ নাই, হয়নে নহয়? সেইকাৰণে চব কথা উপদেশত নহয়, হয়নে? ৰাৱণৰ ইচ্ছা মানুহক ৰাম নামৰ মহিমা বুজাই লাভ নাই নহয়, ৰাৱণে ৰাম নামৰ মহিমা নুবুজে। গতিকে অজামিলেও সকলো ধৰ্ম পৰিত্যাগ কৰি পেলাই, আৰু কেতিয়া মানুহ বেছিকৈ খং উঠে জানেনে? যেতিয়া কিবা এটা কথা নিজৰ ক্ষেত্ৰত সত্য বুলি নিজেও জানে। মই সৰু কথা এটা কৈছোঁ, ক্ষীণ মানুহ এজনক যদি শকত বুলিয়ে বোলে বৰ শকত আপন মানুহজন আহিলেই, তেতিয়াহ'লে তেওঁ কি কৰিব? খং কৰিব, উকলিয়াই গৈছে বুলি গম পাব ন। ক্ষীণ মানুহজনক তেওঁ শকত বুলি কৈছে, তাৰ ভিতৰতে শকত মানুহজনক যদি ক্ষীণ বুলি কয়, তেওঁ খং কৰিব জানো? তেওঁ হাঁহিব। ক্ষীণ মানুহজনে জানে যে তেওঁ নিজে ময়ো ক্ষীণ বুলি, সেইকাৰণে মই নিজকে ক্ষীণ বুলি যেতিয়া জানো, মোক শকত বুলি কৈলে মোৰ বেয়া লাগিব, হয়নে? কিন্তু শকত মানুহজনে জানে যে তেওঁ অলৰেডি শকত হয়, তেওঁক ক্ষীণ বুলি ক'লে আকৌ তেওঁ বেয়া নাপায়। এতিয়া মই শকত আৰু ক্ষীণৰ মাজত কৈছোঁ যেনিবা, আপুনি ভাল বেয়াৰ মাজত লৈ যাব। খং কেতিয়া কৰে? আপুনি মোক তেনেকৈ কিয় ক'ব? মানে সেই কথাটো নিজৰ ক্ষেত্ৰত যে সত্য মই নিজেও জানো, সেইকাৰণে খং উঠিছে। যদি নিজৰ ক্ষেত্ৰত সত্য বুলি নাজানিলোহেঁতেন, তেতিয়া মই হাঁহি বাদ দিলোহেঁতেন, কিন্তু নাৰিলে ন। সেইকাৰণে এইটো কেতিয়াও ভাবিব নালাগে যে আনৰ কথা শুনি মানুহে খং কৰে। আনৰ কথা শুনি খং নকৰে, আনে কোৱাটো যেতিয়া নিজৰ ক্ষেত্ৰত সত্য বুলি নিজেও জানে, তেতিয়া মানুহে খং কৰে। অজামিলে গম পালে যে মই আগতে চব এৰিয়ে গৈছোঁ, এতিয়া আকৌ ভাল কথা ক'লে মোক গাত লাগিব, মই উপদেশ নিদিওঁ। তেতিয়া মাত্ৰ তেনেকুৱাতে অজামিলৰ পত্নী ওলাই আহিল। দেখিলে অজামিলৰ পত্নীয়ে সেইখিনি সময়ত গৰ্ভ পালন কৰি আছে। তেওঁলোকে মাত্ৰ এটা অনুৰোধ কৰি থৈ গ'ল যে তুমি আমাৰ পৰা উপদেশ ল'ব বিচৰা নাই, আমাৰ লগত কথা পাতিব বিচৰা নাই, ঠিক আছে, খালি অকণমান বোলে তুমি আৰু আমাক কৃপা কৰাচোন। কি কৃপা কৰিব লাগে? আৰু কি লাগে? দিব লগাটো তুমি বোলে তোমাৰ যি সন্তান জন্ম হ'ব, কন্যাই হওক বা পুত্ৰই হওক, ভগৱানৰ নামেৰে তুমি তোমাৰ কন্যা বা সন্তানৰ নামটো নামকৰণ কৰিবা। এইটো মাত্ৰ উপদেশ দিছোঁ। যিমান যি হ'লেও মানুহে যেতিয়া অকণমান গম্ভীৰকৈ কথা এটা কয় ন, তেতিয়াহ'লে একো নজনা ব্যক্তিজনৰ কথাটো স্বীকাৰ কৰে। যথা সময়ত দশম পুত্ৰ জন্ম হ'ল, আৰু তেওঁৰ নাম কি ৰখা হয়? নাৰায়ণ, হয়নে? অজামিলে অন্তিম সময়ত নাৰায়ণ বুলি নমতাকেও যেতিয়া ভগৱানক স্মৰণ নকৰাকেও যেতিয়া কেৱল নাৰায়ণ বুলি কৈ গতি পাইছে, তেতিয়া আমিতো ইমানখিনি নাৰায়ণ নাৰায়ণ কৰি থকাটো কি প্ৰয়োজন আছে? অন্তিম সময়ত ঈশ্বৰৰ নাম, কোনোবা পত্নীৰ নাম, স্বামীৰ নাম, পুত্ৰৰ নাম, ঈশ্বৰৰ নামৰ নাম দিও লৈ থাকিলে চোন হৈ যায়, হয়নে? এনেকৈতো আমি ক'ব পাৰোঁ, কিন্তু আমি ক'ব নোৱাৰোঁ। তাৰ কাৰণ হৈছে কি? প্ৰথম হৈছে নামৰ মহিমা। নামৰ মহিমা ক'বলৈ যাতে আৰু এটা প্ৰসংগ আহে যে মই নামটো পাহৰিছোঁ, এজন বৈষ্ণৱ ব্যৱসায়ী মানুহ, তেওঁ কি হৈছিল? ব্যৱসায়ৰ লগত থাকিলে মানুহে এনেও কৰে, ব্যৱসায় বোলে ধৰ্ম নীতি ৰাজনীতি এইবিলাক বিচাৰি বুলিয়ে থাকে। মানে ব্যৱসায় কৰিবলৈ যাওঁতে 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 তেওঁ নীতি নিয়ম একো নমনা হৈ থাকিলে। নীতি নিয়ম নামানোতে গাঁৱৰ শিশুসকলে কয় যে অকণমান ধৰ্ম নামত কিবা এটা কৰা, পাছলৈ বহুত ডাঙৰ বিপদ হ'ব, পিছত তোমাৰ মূল্যও গতি নাপাবা। এনেকৈ কৰোঁতে তেতিয়া ডেকা কালতে বোলে ইমান কথা গুৰুত্ব নিদিয়ে। পিছত আৰু এতিয়া কি হ'ল? গংগাত তীৰ্থ কৰিবলৈ গ'লে বোলে তুমি প্ৰায়শ্চিত্ত কৰি আহা, তালৈও নাযায়। বোলে গংগাত প্ৰায়শ্চিত্ত কৰিবলৈ গংগাত গা ধুবলৈ কোন যায়? পাপীবিলাকহে যায়। মই পাপী নহয়, মই নিজৰ কাৰণে মই দিলোঁ। যেনে তেনে বোলে জীৱনত এবাৰেই তেওঁ হৰিনাম উচ্চাৰণ কৰিছিল, বাকী যিমান ঠগ বাজিতে গোটেই জীৱনটো পাৰ হ'ল। যমনগৰত গৈ উপস্থিত হৈ গৈ বোলে কাহিনীটো অকণমান একেই। পিছত কি হ'ল? যমে এতিয়া বোলে চিত্ৰগুপ্তই যেতিয়া খাটা মেলিলে, খাটা মেলি পেলাই দেখিলে বোলে এইটো বোলে একোৱে গোটেই জীৱনটো অকল ঠগ বাজিতে পাৰ হৈ গ'ল, মানুহক ঠগি ঠগি অকল ধন দিলে। খালি বোলে এবাৰ বোলে তেওঁ হৰিনাম উচ্চাৰণ কৰিছিল। এতিয়া জমেও বোলে মই এক ৰাম নামৰ মহিমাৰ কথা জানো, হাজাৰবাৰ ৰাম নামৰ মহিমাৰ কথাও জানো, কিন্তু এবাৰ হৰিনাম উচ্চাৰণ কৰিলে কি হয় সেইটো মই নাজানো। এতিয়া কি কম? যমৰাজ গ'ল ব্ৰহ্মাদেৱৰ ওচৰত। প্ৰজাপতি ব্ৰহ্মাক সুধিলে বোলে জীৱটো লৈ গৈছে, নহ'লে পলাব নহয়। ব্ৰহ্মাদেৱৰ ওচৰত গৈ উপস্থিত হ'ল বোলে এই জীৱতে গোটেই জীৱনটোত ঠগবাজি কৰি পাৰ কৰিলে, কিন্তু এবাৰ হৰিনাম উচ্চাৰণ কৰিছে।
এতিয়া এটা হৰি নামৰ মহিমাটো মই ক'তো শুনিবলৈ পোৱা নাই। এক ৰাম নামৰ পাইছোঁ, এক কৃষ্ণ নামৰ পাইছোঁ, এক হৰি নামৰ মহিমা মই ক'তো পোৱা নাই। গতিকে আপুনি কওক, আপুনি পিতামহ, এতিয়া এওঁক কেনেকৈ বিচাৰ কৰোঁ? কাৰণ মই বিমত কৈছোঁ ব্ৰহ্মাদেৱে এইটোৱে ডাঙৰ কথা হ'ল। এতিয়া আমিওতো ৰাম নামৰ মহিমাহে শুনি আহিছোঁ। হৰি বুলি ক'লে কি হয়, এইটোতো বিশেষ শুনা নাই। এবাৰ উচ্চাৰণ কৰিলে তেওঁ যেতিয়া কিজানি কমেই দি দিওঁ, বেছিয়ে দি দিওঁ, বোলে না মহাদেৱৰ ওচৰলৈ যাওঁ, মহাদেৱৰ ওচৰত উপস্থিত কৰিলোঁ। মহাদেৱে ক'লে বোলে মোৰ নিৰন্তৰ ৰাম নামহে জপ কৰিলে মোক হৰিনামৰ কথা মই নাজানো। এবাৰ হৰি উচ্চাৰণ কৰিলে তেওঁক এতিয়া কেনেকৈ দণ্ড দিমেই নে নিদি, তাতকৈ বোলে ব'লা বোলে আমি গোটেই কেইজনে নাৰায়ণৰ ওচৰত সুধিছে কওঁ বোলে সেইটোৱে ভাল। এতিয়া ব্ৰহ্মাদেৱ, মহাদেৱ লগত যমৰাজ এই পাপী জীৱটোলৈ ক'ত উপস্থিত হ'লগৈ? নাৰায়ণৰ ওচৰত উপস্থিত হ'ল। নাৰায়ণক প্ৰণাম জনালে, প্ৰণাম জনাই বোলে প্ৰভুৱে সুধিলে বোলে তিনিওজন কি উদ্দেশ্য কৰি আহিলে? বোলে প্ৰভু বৰ ডাঙৰ সমস্যা এটা বোলে। কি সমস্যা? এই জীৱটোৱে বোলে জীৱনত চব ঠগবাজিয়ে কৰিলে, কিন্তু মাত্ৰ এবাৰ তোমাৰ হৰিনাম উচ্চাৰণ কৰিছিলে, কিবা এটা কাৰণত তেওঁ হৰি বুলি কৈছিলে। এতিয়া এবাৰ হৰিনাম উচ্চাৰণ কৰাৰ কাৰণে তেওঁক আমি কেনেধৰণৰ ট্ৰিটমেণ্ট কৰিম এতিয়া, সেইটো বিষয়ে আমি তিনিওজনে নাজানো। গতিকে আপুনিয়ে কওক আপোনাৰ সেই এক হৰিনামৰ মহিমা। বোলে মহিমাৰ কথা লাগে, মহিমাৰ কথা কি ক'ম আৰু লৈয়ে আনিলে আছে, বুজি পাইছে নহয়? যমনগৰলৈহে গৈছিলে, ব্ৰহ্মপুৰীও দৰ্শন হ'ল, মহাদেৱৰো দৰ্শন হ'ল, তিনিওজনে আগবঢ়াই ক'ত থৈ আহিলে? বৈকুণ্ঠৰ দুৱাৰ দিলে। তো সোমালে যেতিয়া আহিব আকৌ ক'বা পঠাব, সেয়াই এবাৰ হৰিনামৰ মহিমা। সেইকাৰণে কৈছে কোনোবাই ইচ্ছাত বা অনিচ্ছাত, হয়নে? শ্ৰদ্ধাই বা হেলাই যি ৰূপতেই নলৈছে, নামৰ প্ৰভাৱ ইমান যে নাম আৰু নামি অভেদ নহয়, হয়নে নহয়? আমাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। মাধুৰ্য নামটোত মাধুৰ্যৰ বল শক্তি একো নাই, কিন্তু কৃষ্ণৰ নামটোত কৃষ্ণৰ বল শক্তি সৰ্বস্ব আছে, কৃষ্ণপূৰ্ণ। এতিয়া অজামিলৰ যেতিয়া কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দিলে, এতিয়া পাঠাই কৈ গ'ল ন, এই নাৰায়ণ বুলি পুতেকক বোলে 10টাটো পুতেক আছিলে, সৰুটোক কিয় ভাল পায়? ঘৰখনৰ আটাইতকৈ সৰুটোকে বেছি মৰম কৰে। সেইটো নীতি আজিও ঘৰখন আছে, হয়নে নহয়? ককা আইতাক হওক, মাক দেউতাক হওক, ডাঙৰটোৱে খাবলৈ পাইছে নে পাইছে নিজৰ ভিতৰত কৈছোঁ আৰু ডাঙৰটোৱে ভুল কৰিলেও শুদ্ধটো ক'লেও সেইটোৱে নাখায়, সৰুটোৱে ভুল কৰিলে ফোনটো উপায়, হয়নে নহয়? এইটো আচলতে মৰম আৰু ঘৰখনত। ককা আইতাক মাক দেউতাকে নিজে নাখায় হ'লেও নিজৰ ঘৰৰ সৰুটোলৈ কিবা এটা বান্ধি হ'লেও লৈ যায় বা দিয়ে। এতিয়া কি বুজাইছে? প্ৰথম ঈশ্বৰৰ প্ৰীতি হ'বলৈ হ'লে, ঈশ্বৰৰ ভক্তি হ'বলৈ হ'লে ঈশ্বৰৰ প্ৰতি স্নেহ ভাৱটোও লাগিব, হয়নে? স্নেহটো যেতিয়ালৈকে নহয় তেতিয়ালৈকে অনুৰাগ ভক্তি নাহে। প্ৰথম বাধ্য ভক্তি। এই গা পা ধুই ধূপডাল জ্বলাবলৈ এলাহ লাগে, এতিয়া নালাগে। ঠাণ্ডা দিনত ৰাতিপুৱাই উঠি 3টা 4টাতে অশান্তি লাগে নহয়, অভ্যাস হৈ গ'লে বেলেগ কথা, কিন্তু প্ৰথম অৱস্থাত বেয়া লাগে। অনুৰাগ পিছত বাধ্য ভক্তি আচৰণ কৰোঁতে কৰোঁতে এদিন অনুৰাগ ভক্তি আহে। ধূপডাল নজ্বলাকৈ যদি কেনেবাকৈ ওলাই গৈছে, মনটো এনেই ফুলনি লাগি থাকে। উজুতি এটা খালোঁ হয়, বা চাকি গছ দি কৰি নহাৰ কাৰণে বিচাৰি আকৌ উজুতিটো খালোঁ, এইটো অনুৰাগ। তেতিয়া সেই কৰ্মটোৰ প্ৰতি শ্ৰদ্ধাটো যুক্ত হয়, আৰু ইয়াৰ পাছতহে ভাৱ ভক্তি। তেতিয়া চাকি গছ জ্বলাওঁতে, ধূপ গছ জ্বলাওঁতে ঈশ্বৰৰ প্ৰতিচ্ছবিটো মনত নিৰন্তৰ চিন্তা। আমি যে কওঁ, কিছুৱে আকৌ কয় আমি ইমান দেখুৱাই ভক্তি নকৰোঁ, ভাৱেই ভক্তি ভাবিলেই হৈ যায়। দেখুৱাই ভক্তি কৰিব লাগিব। মই হাফ পেণ্ট এটা চোলাই এটা পিন্ধি নামঘৰ মুখৰ আগত ৰৈ থাকিলে মই নামঘৰলৈ আহিছোঁ বুলি কোনোবাই ভাবিব নেকি? নাভাবে ন। গতিকে দেখুৱাই পেলাই ধুতিখন মই পিন্ধি আহিব লাগিব, হয়নে নহয়? বিবাহিত আইগৰাকী এইটো নকয় নহয়, মই তেওঁ মনৰ পৰা স্বামী বুলি ভাবিছে ৰঙা ৰং বা কেলৈ সানিব লাগিছে, সেইটো দেখা চাই প্ৰতীক, হয় নাই? আৰু অন্তৰৰ পৰাও ভাবে। আৰু ভাৱেই ভক্তি বুলি ক'বলৈ যাওঁতে এইটো বহুত ডাঙৰ কথা, লেভেলটো চাব লাগিব নহয়। এনেই ভাৱেই ভক্তি বুলি কৈ দিলে নহ'ব নহয়। মই আপোনালোকৰ ৰাস্তাটো 4 লেন বনাই দিব নোৱাৰোঁ নহয়, কিবা 4 লেনটো বহুত ডাঙৰ 2 লেন কৰি দিব নোৱাৰোঁ নহয়। মই ক'লোঁ যেনে মানিব জানো? নামানে। MLA যদি কয় আপোনালোকৰ ৰাস্তাটো 2 লেন কৰি দিম, তেতিয়া আকৌ মানিব নহয়। আৰে স্থিতিটো কি? ঠিক তেনেদৰে আমি যে কওঁ ভাবিলেই হৈ যায়, স্থিতিটো চাব লাগিব। মই মোৰ নিজৰ কেৱল ক'লেই নহ'ব নহয়, নহয় জানো? অজামিলৰ পোনপ্ৰথম কি হ'ল? ঈশ্বৰে যেতিয়া যাক এবাৰ ধৰে, পিছত মানে যিজনে ঈশ্বৰক ধৰিম বুলি আহিছিলে তেওঁ এনেকুৱা স্থিতি উৎপন্ন হ'ব পাৰে, প্ৰভু মই নোৱাৰোঁগৈ, আমাক বাদ দিলোঁ। ঈশ্বৰে তেতিয়া কয়
ধৰিছিলে কেলে তুমি বাদ দিলে মই এতিয়া বাদ নিদিওঁ নহয় পুতনাই বধ কৰিবলৈহে গৈছিলে নহয়নে এনেকুৱাকৈ ধৰি শেষত পুতনাই চুৰিব লগা হ'লগৈ এই মৰমগৈ আৰু হয়নে সেই এনেকৈ নহ'ব নহয় মই যাক এবাৰ ধৰিলোঁ তাক মই ইমান সহজে এৰি নিদিওঁ নহয় প্ৰাণটো নিলে শৰীৰৰ সমস্ত অশুদ্ধিও সৰণ নিলে অজামিলৰ ক্ষেত্ৰতো কেনেকুৱা পূৰ্বতে অকণমানতো ভক্তি পৰাই নাছিল ন গতিকে ভক্তিৰ ফল নিষ্ফল যাবলৈ দিয়া নাই পাকে পকাই মাধ্যমো কাৰ হৈছে নিজৰে ভক্তৰ কৃষ্ণই কৃপা কৰিলে কি কৰে দেৱী দেৱতাবিলাক যে আছে দেৱী দেৱতাসকলে দিয়ে বিচাৰিলে কিবা এটা দিয়ে কৃষ্ণই একো নিদিয়ে কৃষ্ণই থকাটোনো সৰ্বস্ব হৰণ কৰে হয় নহয় আমাৰ মানুহে এনেকৈ ভগৱানো সদায় ফুৰেগৈ এইজনৰ ওচৰত কাম নহ'লে বুলি সেইজনৰ ওচৰলৈ যাব লাগে এইটোতো সৰু ল'ৰা ছোৱালী কাৰবাৰ তেনেকৈ ভগৱান সদায় নেকি কৃষ্ণই সৰ্বস্ব হৰণ কৰে বুলি কিয় কোৱা হৈছে কৃষ্ণ এলা পেচা বিপৰীত হয় নহয় আৰু জগতৰ ঈশ্বৰ মুখ্যমন্ত্ৰীক লগ পাবলৈ যাওঁতে কিমান খেলা খাব লাগিব ঠিক নাই ঈশ্বৰক লগ পাবলৈ যাওঁতে খেলা খাব লাগিব ন এতিয়া চাকি গছ জ্বলাবলৈ যাওঁতে যদি মই আপোনাক খেলা মাৰি জ্বলাই থৈ আহিছোঁ তেতিয়াহ'লে মোৰ ভক্তি হৈছে জানো নাই হোৱা হয়নে কেতিয়াবা বেয়া লাগে বিখ্যাত নামঘৰ প্ৰতিষ্ঠানবিলাকত বিশেষকৈ ভাদ মাহত চাকি জ্বলোৱাৰ নামত খেলা হেঁচা হয় কোনোবা মন্দিৰত বা মুছলিমৰ ঈদগাহত ক'ৰবাত প্ৰসাদ কৰি থকা নেদেখে ডাঙৰ নামঘৰ অনুষ্ঠানবিলাকলৈ চাবচোন কি হয় আমাৰ মানুহে প্ৰসাদ সিঁচৰিত হৈ যায় ক'ত পৰিৱৰ্তন কৰিব মুখেৰে কওঁতে বৈকুণ্ঠৰ প্ৰসাদ সেইফালে ভকত বুলি ক'লেতো এটা ডাঙৰ কথা হৈ যাব যিসকল দৰ্শনাৰ্থী যায় বা ভক্ত বৈষ্ণৱ যায় প্ৰসাদ সিঁচৰিত কৰিব বেয়া কথা এইবিলাক লৌকিক সদাচাৰ হয় যাই হওক এতিয়া চাওক অজামিলে যেতিয়া নিৰন্তৰ নিজৰ ঘৰখনৰ কনিষ্ঠ পুত্ৰটোকে স্নেহ কৰোঁতে এটা প্ৰীতিভাৱ সোমাই গ'ল আৰু শেষত আহি যেতিয়া এটা অন্তিম সজ্জা উপস্থিত হ'ল অন্তিম সজ্জা কি হৈছিল যেতিয়া যমে নিজৰ দুখ পঠালে ভকত এইখিনিতে টেঙত 12 বৈষ্ণৱৰ ভিতৰত এজন কোন হয় যম হয় জানো এনেই যম বুলি ক'লে মানুহে ভয় খায় ভকতে ভয় নাখায় ভকতে জানে কিবা এটা যদি সেইফালেও যাবলগীয়া হয় সেইজনো একেলাই ন মানুহ হয়নে ইয়াত কি কোৱা হৈছে সাধাৰণ মানুহে মৃত্যু বুলি ক'লে ভয় লগা কিবা এটা ভাবি থাকে ইয়াত মৃত্যু মানে ভয় লগা কিবা এটা নহয় এটা ৰূপান্তৰ হয়নে এতিয়া যম ৰজাই যেতিয়া সেই জীৱটোক অজামিলক নিবলৈ নিজৰ যমটোক পঠালে সকলোৱে জানে যে আইখন নাৰায়ণ বুলি যেতিয়া অজামিলে চিন্তন কৰিলে মনতে উটেক নাহিলে কিন্তু ভগৱান নাৰায়ণে নিজৰ বিষ্ণুদূতসকলক নিজৰ পাৰিষদক পঠাই দিলে মোকে মাতিছে বুলি ৰক্ষা কৰিব ইয়াতকৈ বুজা ভগৱান ক'ত পাব আপুনি কেতিয়াবা এনেকুৱা হয় কৰ্মসূত্ৰে মানুহ আঁতৰি যোৱাৰ পাছত নিজৰ ল'ৰা ছোৱালীকেইটাক মাতি থাকিলেও নাহে ওচৰৰে নহয়নে বেমাৰত পৰিলেতো হয়তো বেছিকৈ গম পোৱা যায় ঘৰতে যদি ঈশ্বৰে নকৰক শয্যাতে যদি বিষ্ঠামুক্ত গৈছে আচল সেৱা সেইটো কিন্তু আমাৰ মেণ্টেলিটিটো বেলেগ মোৰ ঘৰত কোনোবা পুত্ৰই যদি শয্যাগত হৈ থকা পিতৃ মাতৃৰ বিষ্ঠামুক্ত চফা কৰি শুশ্ৰূষা কৰিছে তেতিয়াহ'লে সমাজত চবে তেওঁক ভাল ল'ৰা বুলি ক'বনে নক'ব বা ভাল ছোৱালী বুলি ক'বনে নক'ব হয়নে কিন্তু তাৰ বিপৰীতে সেই লেট্ৰিনটো চফা কৰিবলৈ যোৱা মানুহজনক ভাল মানুহ বুলি কয় জানো নকয় সেইটোৱেতো পাৰ্থক্য আমি কৈ থাকোঁ যে দাতাত চুৰজনৰ দৃষ্টি একত দাতাত চুৰৰ দৃষ্টি একত দূৰৰে কথা মানুহৰ ভিতৰতে দৃষ্টি এক কৰিবগৈ পৰা সেইকাৰণে ভক্তি সহজ নহয় বুলি কোৱা হৈছে ভক্তি এনেই চুবাই দিলে হৈ যোৱা বস্তু এটা নহয়